আটাইতকৈ পিছপৰা সমষ্টি হল দক্ষিণ শালমাৰা সমষ্টি। নতুনকৈ নাম দিয়া হৈছে বিচিং জৰুৱা। এই বিচিং জৰুৱা সমষ্টিৰ অন্তৰ্গত এই ফকিৰগঞ্জ অঞ্চল, মাটিবাটা অঞ্চল, সূৰ্যমণি, পাটাকাটা এই অঞ্চলবোৰত সাধাৰণ মানুহৰ 30 বছৰত যোৱা 30 বছৰত যি ক্ষতি সাধন হৈছে এই গৰাখহনীয়াৰ ফলত সম্পূৰ্ণ দায়ী বিধায়ক অজেদ আলী চৌধুৰী ডাঙৰীয়া চাহাবে আৰু প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল চাহাবে। কাৰণ অসম চৰকাৰে কোটি কোটি টকা অনুদান দিছে এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে, কিন্তু আমাৰ বিধায়কজনে এই কামবোৰ কৰা নাই। কাৰণ অসমৰ ভিতৰত আটাইতকৈ শুভ উদ্বোধনী কৰা কামৰ বাবে 1 নম্বৰ হল বিধায়ক অজেদ আলী চৌধুৰী ডাঙৰীয়া চাহাবে। গতিকে আমি ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ পৰা ধিক্কাৰ দিছোঁ, যদি আগন্তুক দিনত ইয়াৰ পদক্ষেপ হাতত নলয় আমি গণ আন্দোলন গঢ়ি তুলিম। অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, আমাৰ দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক অজেদ আলী চৌধুৰীৰ 5 বছৰৰ ৰিপৰ্ট কাৰ্ড ওলাব লাগে আৰু তেওঁক পদত্যাগ কৰিব লাগে। কাৰণ তেওঁ 30 বছৰত যি উন্নয়ন কৰিছে তাৰ ফলস্বৰূপ আজি এই দক্ষিণ পাৰৰ ফকিৰগঞ্জ অঞ্চল মানুহ ভুগি আছে, ৰাইজে ভুগি আছে। তেওঁ অকল উদ্বোধনী কৰাৰ বাবে বিধায়ক বনিছে, তেওঁ কাম কৰা নাই। তেওঁ দালালবিলাকে ৰাজ কৰি আছে ইয়াতে। ইয়াৰ তদন্ত সঠিক তদন্ত হ'ব লাগে আৰু বিধায়ক পদত্যাগ কৰিব লাগে। এইটো আমাৰ ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ দাবী। চৰকাৰক এটাই অনুৰোধ জনাই আছোঁ যে এই অনুৰোধটো এইটোৱে হ'ল যে আমাৰ পিছুচ হাজাৰিকা ডাঙৰীয়া কেইদিনমান আগত ফকিৰগঞ্জ আহিখিনি আমাৰ এই গৰাখহনীয়া মানে ঠাইখিনি মানে সি কি কৰিলে 1400 মিটাৰ কাম দি গ'ল। আৰু তাৰপিছত আমাৰ বিধায়ক স্থানীয় বিধায়ক অজেদ আলী চৌধুৰী ডাঙৰীয়া সি কি কৰিলে ফিতা কাটা MLA বুলি তাক কয়, সি কি কৰিলে উদ্বোধনী নামত ফিতা কাটি আজিলৈ কামখন শেষ কৰি দিলে। আমি চৰকাৰক এটাই অনুৰোধ জনাই আছোঁ যে অজেদ আলী চৌধুৰী আজিলৈকে 5 বছৰলৈকে যি কাম কৰিছে তাৰ এটা ৰিপৰ্ট লাগে আমাৰ, যে কি কৰিলে। আৰু আমাৰ যে সমস্যা আছে আমাৰ এইখানে যে সমস্যা যদি সমাধান কৰিব নোৱাৰে তেনেহ'লে অজেদ আলী চৌধুৰীয়ে পদত্যাগ কৰিব লাগে।